আৰু সেই আধ্যাত্মিক শিক্ষাৰ বলত তেওঁ যদি ঈশ্বৰৰ সাধক হিচাপে নিৰ্মাণ হয়, তেতিয়াহ'লে তেওঁৰ সেই সাধনাক ভগৱন্ত পুৰুষে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তেওঁৰ জীৱনলৈ যিগৰাকী পাত্ৰী পত্নী হিচাপে পঠিয়াব বা নিৰ্ণয় কৰিব, তেওঁকো এগৰাকী সাধিকাই নিৰ্ণয় কৰি দিয়ে। এনে বাস্তৱ উদাহৰণ জগতত বহুত আছে। এনে বহুত ভগৱন্ত পুৰুষৰ সেৱক আজিও আছে, যিসকলৰ পত্নীৰ প্ৰচণ্ড প্ৰেৰণাত তেওঁলোকে একান্ত চিত্তে ভগৱানক ভজি আহিছে। পত্নীৰ পৰা কোনোদিনে ভগৱন্ত ভজনৰ ক্ষেত্ৰত বাপজনক বা পুৰুষজন কেতিয়াও বাধিত হ'ব লগা নহয়। বা বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান মাতৃ বা আইসকল বহুত ভক্তিমতী হৈ থাকে। সেই ভক্তিমতী আইগৰাকীৰ ভক্তিৰ কাৰ্যক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ভগৱন্ত পুৰুষে তেওঁৰ জীৱনতো তেনেকুৱা এগৰাকী সাধক পুৰুষকে স্বামী হিচাপে প্ৰাপ্ত কৰায়, যাৰ কাৰণে সেই সাধক স্বামীগৰাকী আইগৰাকীৰ ভক্তি সুৰক্ষিত কৰিবৰ কাৰণে কোনোদিনে তেওঁৰ ভক্তি কাৰ্যত বাজনে কেতিয়াও বাধা নকৰে। আৰু এনেকুৱাকে যদি এখন সংসাৰত মাতৃগৰাকী পত্নীগৰাকীও ভক্তিমতী, পুৰুষজনো যদি ভক্তিবান, সুশৃংখলিত জীৱন যাপন কৰা, আধ্যাত্মিকভাৱে পৰিশীলিত জীৱন যাপন কৰা এগৰাকী ব্যক্তি, এওঁলোক দুজন যদি মিলি থৈ এখন সংসাৰ গঢ়ে, তেতিয়াহ'লে তেওঁলোক আকৌ সংসাৰ ত্যাগ কৰি সন্ন্যাসী হোৱাৰ প্ৰয়োজনেই নাই। তেওঁলোকৰ কাৰণে ঘৰখনেই, গৃহখনেই এখন আশ্ৰমলৈ ৰূপান্তৰ হৈ যাব। তেওঁলোকৰ যিবিলাক সতী সন্ততি জগতলৈ আহিব, সেই সতী সন্ততিসকলো মহাপুৰুষৰ লেখীয়া চৰিত্ৰবান, চৰিত্ৰগতি সন্তান সন্ততি তেওঁলোকে জগতলৈ লৈ আহিব। আৰু এটা সময়ত পিতৃ, মাতৃ, সন্তান সন্ততি সকলোৱে মিলি গৃহখনকে এখন পবিত্ৰ ভক্তিৰ স্থানলৈকে তেওঁলোকে ৰূপান্তৰ কৰিব পাৰে। আৰু এনেকুৱা পৰিয়াল আপোনালোকে বহুত দেখিব। আজিৰ তাৰিখতো এনেকুৱা হেজাৰ হেজাৰ ভক্তিমন্ত পৰিয়াল সমাজত আছে। আৰু এইসকল পৰিয়ালৰ কাৰণে এই ধৰাধামত ভক্তি নামৰ যিটো ব্যৱস্থা, সেইটো প্ৰৱৰ্তি আছে। স্ত্ৰী পুৰুষ হৈবে একমতি, তেবে সে সিজয় হৰিত ভক্তি। স্ত্ৰী যদি ভক্তিমতী নহয়, পুৰুষজন অকলে ভক্তিবান হ'লেও নহ'ব। কাৰণ তেওঁ যিখিনি নিয়ম নীতিৰে জীৱনত চলিব খুজিব, তাত আইগৰাকীয়ে তেওঁক সহযোগিতা নকৰিলে তেওঁ কেনেকৈ চলিব? ঠিক তদ্ৰূপ আইগৰাকী যদি ভক্তিবান হ'ব খোজে, বাপজনা যদি দুৰাচাৰী হয়, তেতিয়াহ'লে আইগৰাকীও ভক্তি সাধন কৰিব নোৱাৰে। আৰু ল'ৰা ছোৱালীবিলাকৰ কথাটো নকমেই বাৰু।